বর্তমান পর্যায়ত মানুষ জয় আয়কৰ মূলৰ প্ৰতিনিধি ৰূপে উপস্থিত স্বাস্থ্য কেন্দ্ৰলৈ উন্নতিৰ জোৱাৰ আনি আমাৰ মাজত উপস্থিত হৈছে অতি শ্ৰদ্ধাৰ অসমৰ বিত্ত মহিলা আৰু শিশু বিভাগৰ তেখেতসকলক চৰকাৰ জিলাৰ মহিলা সমষ্টিৰ বাবে আকাংক্ষিত একোখন সুবিধাযুক্ত জিলা চিকিৎসালয়ৰ স্কিলাজ প্ৰতিষ্ঠানলৈ ভাল দিন সুখৰ দিন যে ইয়াত বিধায়ক ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি 100 বিচনাযুক্ত প্ৰায় 100 আজি মৰিয়নি সমষ্টিৰ আজি গাঁও প্ৰেক্ষাগৃহত আমি বিকাশ যাত্ৰা অনুষ্ঠানটি ইয়াতে আজি আয়োজন কৰা হৈছিলে। আজিৰ দিনটো গোটেই যোৰহাট জিলাৰ কাৰণে এটা অতি ভাল দিন, কাৰণ আজিৰ দিনটোত প্ৰায় 1066 কোটি টকাৰ আমি প্ৰায় যথেষ্টখিনি প্ৰজেক্টৰ শুভ উদ্বোধনী আৰু শুভ আৰম্ভণি কৰিলোঁ। আৰু ইয়াৰ ভিতৰত কেইবাটাও অসমালা অন্য ডাঙৰ 100 কোটি টকাৰ ওপৰত প্ৰজেক্ট আছে। নিমাতীঘাটৰ তাত সেই প্ৰজেক্ট আছে আৰু মানে বহুতখিনি বিভাগৰ ইয়াত প্ৰজেক্টবিলাক আছে। আৰু আশা কৰিছোঁ যে যিবিলাক সম্পূৰ্ণ হৈছে প্ৰজেক্টবিলাক, এই প্ৰজেক্ট সম্পূৰ্ণ হোৱাবিলাকে ৰাইজৰ যথেষ্টখিনি তেওঁলোকৰ উন্নয়ন সাধন কৰিব। আৰু যিখিনি আমি আজি আৰম্ভণি কৰিছোঁ সেইখিনি ভৱিষ্যতে সম্পূৰ্ণ হ'লে গোটেই জিলাখনৰ এটা উন্নয়নৰ ক্ষেত্ৰত এটা পদক্ষেপ আগুৱাই যাবৰ কাৰণে সক্ষম হ'ব। লগতে আজি 1066 কোটি টকা 1066 ক্ৰ'ৰ্ছ আৰু এম্বুলেঞ্চ সেৱা আমি 73খন বাগানবিলাকলৈ দিছোঁ। ফ্লাইঅভাৰখনো আছে, আৰম্ভণি আছে।